নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু এই ক্লাছটোত আমি কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম যিকেইটা আপোনালোকৰ এক্সামৰ কাৰণে অতিকৈ হেল্পফুল হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকৰ APSC গ্ৰেড 4 কাৰণে অল সাবজেক্টৰ সিলেবাস অনুযায়ী ক্লাছ 6, 7 আৰু 8ৰ সিলেবাস মতে PDF সমূহ লাগে তেতিয়াহ'লে কেৱল 99 টকা পেমেন্ট কৰি আপোনালোকে PDF খিনি লৈ ল'ব পাৰিব। তো PDF খিনি পাবলৈ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ দিব। মেছেজ দি পিনে জনাই দিব যে APSC গ্ৰেড 4 PDF খিনি লাগে। তো কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি গোটেইখিনি সাবজেক্টৰ PDF লগে লগে সেন্ড কৰি দিম। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্স্ট কুৱেশ্যনটো চাওক কি কৈছে। তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৰে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? তলত কেইটামান ধাতু দিয়া আছে, এই ধাতুকেইটাৰ ভিতৰত কোনটোৱে অক্সিজেনৰ লগত আটাইতকৈ বেছি তীব্ৰভাৱে মানে খুব খৰতকীয়াকৈ বিক্ৰিয়া কৰে? ধাতুবিলাক দিছে Na, Fe, Cu আৰু Ag, মানে সোডিয়াম, আইৰণ, কপাৰ আৰু সিলভাৰ। এইকেইটাৰ ভিতৰত কোনটোৱে আটাইতকৈ বেছিকৈ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে? তো এইটো হ'ব অপশ্যন এ Na অৰ্থাৎ সোডিয়ামে। নেক্সট কুৱেশ্যন, তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? তো ঠাণ্ডা পানীৰ লগতো এটা ধাতুৱে প্ৰবল বেগেৰে বিক্ৰিয়া কৰে, সেইটো কোনটো সুধিছে? তো এইটো হৈ যাবগৈ অপশ্যন ডি Ca অৰ্থাৎ কেলছিয়ামে। নেক্সট কুৱেশ্যনটো হৈছে তলৰ দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। তলত 4টা অপশ্যন দিছে, ইয়াৰ ভিতৰত এটা ধাতু কল্প আছে, সেইটো কোনটো হয়? সোডিয়াম নে ক্লোৰিন নে এলুমিনিয়াম নে বোৰন? তো আমি যদি ভালদৰে চাওঁ এইটো হ'ব অপশ্যন ডি বোৰন। মনত ৰাখি দিব, কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়, খুবেই ইম্পৰ্টেণ্ট, ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, তলৰ কোনটো ধাতু আটাইতকৈ বেছি ঘাত সহনশীল হয়? তলৰ কোনটো ধাতু আটাইতকৈ বেছি ঘাত সহনশীল সুধিছে। অপশ্যনবিলাক দিয়া আছে লেড আৰু কপাৰ, জিংক আৰু কপাৰ, সোণ আৰু ৰূপ নে আইৰণ আৰু ৰূপ? চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোণ আৰু ৰূপ। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংকৰ ধাতুৰ এটা উপাদান পাৰা আছে? তো তলত কেইটামান সংকৰ ধাতু দি থৈছে। সংকৰ ধাতু মানে হৈছে কেইবাটাও ধাতুৰ মিশ্ৰণ, ঠিক আছে? কেইবাটাও ধাতু মানে এটা দুটাত বা তাতকৈ বেছি ধাতু লগ লাগি এটা সংকৰ ধাতু বনে। তো ইয়াতে ষ্টেইনলেছ ষ্টীল এটা সংকৰ ধাতু, সোণাৰ এটা সংকৰ ধাতু, পিতলো এটা, এমালগামো এটা। ইয়াৰে ভিতৰত এটা সংকৰ ধাতুত পাৰাৰ উপাদান থাকে, মানে পাৰা থাকে সেই সংকৰ ধাতুটোত, সেইটো কোনটো হয়? চ' সেইটো হৈছে অপশ্যন ডি এমালগাম। ঠিক আছে, এমালগামত পাৰাৰ লগতে আৰু 2-3 বিধ ধাতু লগ লাগি সেই সংকৰ ধাতুটো মানে এমালগাম সংকৰ ধাতুটো বনিছে। নেক্সট প্ৰশ্নটো হৈছে ধাতৱ অক্সাইডবোৰ সাধাৰণতে কি হয়? ধাতৱ অক্সাইডবোৰ সাধাৰণতে কি হয় সুধিছে। ক্ষাৰকীয় নে আম্লিক নে প্ৰখম নে উভয়ধৰ্মী হয়? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন এ ক্ষাৰকীয় হয়। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতু আটাইতকৈ বেছি তাপৰ পৰিবাহী? তলৰ কোনটো ধাতু তাপৰ আটাইতকৈ ভাল পৰিবাহী সুধিছে। সি জিংক দিছে, লু আৰু তাম দিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাম। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ লালটিত থকা উৎসেচকবিধক কি বুলি কোৱা হয়? আমাৰ লালটিত এবিধ উৎসেচক থাকে যিয়ে খাদ্যৰ উপাদানবোৰ মানে সৰল আকাৰলৈ নিয়াত সহায় কৰে। তো লালটিতে এবিধ উৎসেচক থাকে, সেইটো কি হয়? সেইটো হৈছে অপশ্যন বি এমাইলেজ, যিটোক লালটি এমাইলেজ বুলিও কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো কি হয়? আমাৰ যে ভোক লাগে আৰু পিয়াহ লাগে সেইটো আমাৰ মগজুৰ কোনটো অংশই আমাৰ পৰিচালিত কৰে? তো এইটো হৈছে অপশ্যন এ প্ৰমস্তিষ্কই। নেক্সট প্ৰশ্নটো হৈছে চেতহাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি হয়? তো এইটো হৈছে অপশ্যন এ এমাইলেজ। ঠিক আছে, আমাৰ লালটিত যিটো উৎসেচক থাকে এমাইলেজ, সেই লালটি এমাইলেজটোৱে চেতহাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰে। নেক্সট প্ৰশ্নটো হৈছে অবাত শ্বসন সম্পন্ন হয়। তো অবাত শ্বসন ক'ত সম্পন্ন হয়? অপশ্যনবিলাক পঢ়ি যাব। মাইটকণ্ড্ৰিয়াত নে কোষ কেন্দ্ৰত নে ক্ল'ৰ'প্লাষ্টত নে চাইটোপ্লাজমত? এইটো হ'ব অপশ্যন ডি চাইটোপ্লাজমত। নেক্সট কুৱেশ্যনটো হৈছে থাইৰয়ড হৰম'নৰ মুখ্য উপাদান হ'ল। থাইৰয়ড হৰম'নৰ মুখ্য উপাদানটো কি হয়? চ' এইটো হৈছে অপশ্যন বি আয়ডিন। ঠিক আছে।
পিছৰ প্ৰশ্নটো হৈছে জিন শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ঠিক আছে জিন শব্দটো পোনপ্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল তো তেখেত আছিল অপচন ঘ জোহানছন পিছৰ প্ৰশ্নটো হৈছে মাইটোসিছৰ ফলত কিমানটা সন্ততি কোষ গঠন হয় মাইটোসিছৰ ফলত কিমানটা সন্ততি কোষ জন্ম হয় তো এটো হৈছে অপচন ক দুটা পিছৰ প্ৰশ্নটো হৈছে গ্ৰেগৰ মেন্ডেল তলৰ কোনটো প্ৰণয়নৰ বাবে বিখ্যাত আমি গ্ৰেগৰ জোহান মেন্ডেলৰ বিষয়ে শুনিছো তো তেখেত কিহৰ বাবে বিখ্যাত হয় এটো হৈছে অপচন গ বংশগততাৰ বাবে বংশগততাৰ যিবিলাক নিয়ম আছিল বা বংশগতিৰ যিবিলাক সূত্ৰ আছিল সেইবিলাকৰ কাৰণে তেওঁ বিখ্যাত আছিল পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মৌলিক কণা অপচন বিলাক দিছে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন আৰু অপচন ঘ দিছে সকলোকেইটা তো আমি যদি ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ অপচন ঘ হ'ব সকলোকেইটা ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন এই তিনিওটাই মৌলিক কণা হয় পিছৰ প্ৰশ্নটো হৈছে নিউট্ৰন আৰু প্ৰোটনৰ সংখ্যাৰ যোগফলক কি বোলা হয় নিউট্ৰন আৰু প্ৰোটনৰ সংখ্যাৰ যোগফলক কি কয় এটো হৈছে অপচন ঘ ভৰ সংখ্যা বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ঋণাত্মক আধান আছে কোনটো ঋণাত্মক আধান আছে আলফা ৰশ্মি নে বিটা ৰশ্মি নে গামা ৰশ্মি নে এক্স ৰশ্মিৰ তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ বিটা ৰশ্মিৰ ঋণাত্মক আধান আছে পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৰ এটো পঢ়িলো আমি 19 নম্বৰ প্ৰশ্ন তলৰ কোনটোৰ নিৰ্গমনৰ ফলত আইসোবাৰ উৎপন্ন হয় কোনটো নিৰ্গমনৰ ফলত আইসোবাৰ উৎপন্ন হয় এটো হ'ব অপচন খ বিটা ৰশ্মি নিৰ্গমনৰ ফলত 20 নম্বৰ প্ৰশ্নটো হৈছে ক্ষাৰকীয় দ্ৰৱৰ pH মান কিমান হয় ক্ষাৰকীয় যিবিলাক দ্ৰৱ থাকে সেইবিলাকৰ pH ৰ যেটো মান হেতু কিমান হয় এটো হৈছে অপচন খ 7 তকৈ বেছি তো এটো কথা মন কৰিবলগীয়া যে ক্ষাৰকীয় যিবিলাক দ্ৰৱ থাকে তাৰ pH ৰ মান 7 তকৈ বেছি হয় আৰু 14 লৈকে হ'ব পাৰে আটাইতকৈ বেছি আৰু যিবিলাক এচিডিয় দ্ৰৱ আছে বা যিবিলাক আম্লিক দ্ৰৱ আছে সেইবিলাকৰ pH মান 7 তকৈ কম হয় আৰু 0 লৈকে আহিব পাৰে মানে আটাইতকৈ যদিহে কোনো দ্ৰৱৰ pH মানটো 0 হয় হি আটাইতকৈ বেছি আম্লিক হ'ব এচিডিয় হ'ব আৰু কোনো দ্ৰৱৰ যদি pH মানটো 14 হয় তেতিয়াহলে হি খুব ক্ষাৰকীয় হ'ব আৰু মাজত যেহেতু হাত থাকে আমাৰ তো এই হাতটো প্ৰথম দ্ৰৱৰ সূচনা দিয়ে পিছৰ প্ৰশ্নটো হৈছে বিশুদ্ধ পানীৰ pH মান কিমান হয় তো এটোৱে হ'ব অপচন ঘ 7 ঠিক আছে বিশুদ্ধ পানীৰ pH ৰ মানটো 7 থাকে পিছৰ প্ৰশ্নটো হৈছে চুম্বকীয় ক্ষেত্ৰৰ একক কি হয় তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ক টেসলা মনত ৰাখি থব চুম্বকীয় ক্ষেত্ৰৰ একক হৈছে বা এসআই একক হৈছে টেসলা পিছৰ প্ৰশ্নটো হৈছে কিউৰি কিহৰ একক তো এটো আমি জানিব লাগে সকলোৱে এটো হৈছে অপচন ঘ তেজস্ক্ৰিয়তা কিউৰি হৈছে তেজস্ক্ৰিয়তাৰ একক পিছৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ উষ্ণতা 98.6 ডিগ্ৰী ফাৰেনহাইট এই উষ্ণতাটো সেলসিয়াস স্কেলত কিমান হ'ব ঠিক আছে এই মানটো সেলসিয়াস স্কেলত নিলে কিমান হ'ব তো এটো হৈছে অপচন গ 37 ডিগ্ৰী সেলসিয়াস মনত ৰাখি থব মানুহৰ যেটো শৰীৰৰ উষ্ণতা সেলসিয়াছত দিলে 37 ডিগ্ৰী সেলসিয়াস হ'ব আৰু যদি ফাৰেনহাইটত দিয়ে তেতিয়া 98.6 ডিগ্ৰী ফাৰেনহাইট হ'ব পিছৰ প্ৰশ্নটো হৈছে কিমান উষ্ণতাত সেলসিয়াস আৰু ফাৰেনহাইট থাৰ্মোমিটাৰৰ মান একে হ'ব এটো প্ৰশ্ন পৰীক্ষাত আহে এটো হৈছে অপচন ক -40 ডিগ্ৰী মনত ৰাখি থব -40 ডিগ্ৰী সেলসিয়াস আৰু ফাৰেনহাইট এই দুটা মান সেম হয় পিছৰ প্ৰশ্নটো হৈছে সেভিংৰ বাবে ব্যৱহাৰ কৰা হয় সেভিং মানে আমি যিবিলাক দাড়ি খুৰাও যে দাড়ি খুৰুৱা হিচাপে কোনটো দাপোন ব্যৱহাৰ কৰে সুধিছে উত্তল দাপোন নে সমতল দাপোন নে অবতল দাপোন নে এটো অপচন দুটা অবতল হৈ গল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু অপচন গয় হ'ব ঠিক আছে এটা অপচন মই কাটি দিছো বাৰু অবতল দাপোন ব্যৱহাৰ কৰে ঠিক আছে সেভিংৰ বাবে অবতল দাপোন ব্যৱহাৰ কৰা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মটৰ গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ কোনখন আইনা ব্যৱহাৰ কৰা হয় আমি মটৰ গাড়ী বা বাইক স্কুটাৰ এইবিলাকত দেখিছো যে পিছফালে চাবলৈ এটা মিৰৰ থাকে সেই মিৰৰটো কেনেকুৱা ধৰণৰ হয় সমতল নে অবতল নে সমতল উত্তল হয় নে উত্তল হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ঘ উত্তল দাপোন থাকে মনত ৰাখি থব মটৰ গাড়ীৰ পিছফালে চোৱা দাপোনখন উত্তল দাপোন থাকে পিছৰ প্ৰশ্নটো হৈছে মহাকাশচাৰীৰ বাবে আকাশখন কি ৰঙৰ দেখা যায় মহাকাশচাৰী এজনে আকাশখন কেনেকুৱা ৰঙৰ দেখে
ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন গ কোলা ৰঙৰ দেখা পায় পিছৰ প্ৰশ্নটো হৈছে মৰুভূমিত মৰিচিকা পৰিঘটনাটোৰ কাৰণ কি হয় মৰুভূমিত মৰিচিকাৰ কথা আমি পঢ়ি আহিছো তো ইয়াৰ কাৰণটো কি হয় হেতু হৈছে অপচন খ পোহৰৰ মুঠ আভ্যন্তৰীণ প্ৰতিফলন পোহৰৰ মুঠ আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে মৰুভূমিত মৰিচিকা হয় আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে পোহৰৰ কোনটো ৰঙৰ বিৱৰ্তন সূচক আটাইতকৈ কম তো হেতু হৈছে অপচন ক ৰঙা মনত ৰাখিব পোহৰৰ যেটো ৰঙা ৰং আছে সেই ৰঙা ৰঙৰ সূচক আটাইতকৈ কম হয় তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো যদি কোৱেশ্চনকেইটা ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ এক্সামৰ কাৰণে প্ৰিপাৰেচনৰ সকলো ভিডিঅ' আমাৰ চেনেলতে পাই থাকিব পাৰে